জাগা আজি হৈছে দেওবাৰে মানে ঘৰত ৰুলোগৈ ক'ত ৰুলো আপোনালোকে ভিডিঅ'টো আগলৈ সম্পূৰ্ণকৈ চাই থাকিব তেতিয়া গম পাব হা। সুপ্ৰভাত ভিউৱাৰ মোৰ চেনেল আয়ুষ গগৈ ফালৰ পৰা সকলোকে স্বাগতম জনালোঁ। ইয়াৰ ৰাতিপুৱা গা পা ধুই কাম বন কৰি মানে আৰু গা পা ধুই আজৰি হ'লোঁ। হৈ মেলি এইফালে লৈ লৈছোঁ হাতত পাণ তামোল আৰু ইয়াত ল'ব লাগিব বাৰু কিবা কিবি বস্তু। এতিয়া যাওঁ ক'ত যাওঁ বাৰু ব'লক আপোনালোককো দেখাম হা। এতিয়া গৈ লওঁ প্ৰথমতে তাৰপিছত আকৌ লগ পাই আছোঁ। এয়া আহিছোঁ মানে এয়া এইবিলাক কচু ল'লোঁ, এয়া ল'লোঁ মধুৰি আগ আৰু তামোল পাণ অৰিহণাৰ সৈতে। আৰু এতিয়া মানে কি পথাৰলৈ আহিছোঁ। আজি মাটি গোজ ল'বগৈ লাগে, নভুৰি পাতিবলৈ লৈছোঁ। গতিকে আগতীয়াকৈ আহি মেলি এয়া গোজটো লৈ লওঁগৈ, তাৰপিছত আকৌ আহি ৰোৱনীয়ে ৰুবহি আৰু। এতিয়া প্ৰথমতে ৰুই ল'ম ব'লক, পথাৰত দেখাম বাৰু আপোনালোকক কেনেকৈ ৰুম। আহি পথাৰ পাইছোঁহি আৰু এইফালে এইবোৰে মাটি আৰু আমাৰ এয়া কঠীয়া বোলাই থৈছে। এইফালে আছে আগলৈ, ইয়াত আছে দুবিঘা, এই দুবিঘাই আজি ৰুম আৰু ৰোৱনী কেইজনী হয় পাছত দেখাম। এতিয়া আৰু গোজটো লৈ মেলি মই আকৌ ঘৰলৈ যাব লাগিব চাহ ভাত বনাবৰ কাৰণে। এতিয়া এয়া মই ৰুই লওঁ আৰু এয়া এইফালে আগলি কলপাতত ইয়াত তামোল পাণ অৰিহণা দিলোঁ আৰু এজোপা কচু, কচুজোপা ইয়াতে ৰুই দিম মানে কি গুটি হ'বৰ কাৰণে আৰু এইবিলাক দিয়া হয়। আৰু এয়া মধুৰি আগ এটা ৰুই দিছোঁ, এয়া গুটি লগা। আগতে মানে কি আমি আগতে আৰু ঘৰত মানে আৰু মা ঘৰত কি কৰোঁ হেলচ গুটি যে হেলচ গুটি ডাল দিয়া হয়। ইয়াত এতিয়া হেলচ গছ নাই, গতিকে আৰু ইয়াৰ মধুৰিকে দিয়া হৈছে আৰু কচু, ইয়াৰ ক'লা কচু এতিয়া দিলোঁ এইফালে। এতিয়া আৰু ইয়াতে গোজ এটা মাৰি দিম, কৃষ্ণ প্ৰভু এয়া গুটি হ'বা যেন দেই। চৰাই চিৰিকটিয়ে খাবলৈ, ভকতে খাবলৈ, আলহী অতিথিয়ে খাবৰ কাৰণে আৰু এয়া ধুনীয়াকৈ হ'বা গুটি গোটেই যেন গছজোপা ধুনীয়া হৈ গুটি লাগে আৰু উপচি পৰে আৰু ধানে যেন। কৃষ্ণ প্ৰভু এয়া আৰু গোজ লোৱা হৈ গ'ল। তাৰপিছত এতিয়া আকৌ আহি পাছত ৰুবহি ৰোৱনীয়ে হা। এয়া এইফালে ল'ৰাও আহিলে পথাৰলৈ, দেখিছে ল'ৰাই গৈ একদম গোটেই বোকা পানী লৈ মানে অৱস্থা নাই আৰু ৰুইছে। আকৌ ৰুইছেগৈ হাই, মই এইফালে এইটো চুকত ৰুইছোঁ, সি গৈ হাই সেইটো চুকত ৰুইছেগৈ বহি বহি। এনেকুৱাই বোকা লৈ ভাল পায় মানে, অকল বোকাতে থাকিবলৈ মন কৰে। কেনেকুৱা লাগিছে ৰুবলৈ হে? আৰু এইফালে মই এয়া এডোখৰ ৰুই দিলোঁ আৰু এতিয়া ৰুই মেলি ঘৰলৈ যাওঁ, যিহেতু ভাত বনাবলৈ আছে। ভাত বনাওঁগৈ আৰু চাহো বনাব লাগিব আৰু লাহে ধীৰে। ৰোৱনী ৰখাই নাই এতিয়ালৈকে, ৰোৱনী আহিয়ে পোৱাহি নাই। মই এডোখৰ যাত্ৰাটো কৰি দিলোঁ, কৰি মেলি এতিয়া ঘৰলৈ যাওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ হা। সেয়া পথাৰৰ পৰা মানে গোজ লৈ আহিলোঁ, আহি নিতাইৰ পৰা আনিলোগৈ ব্ৰইলাৰ এটা, আনি চাফ চিকুণ কৰি আনিলোঁ। এতিয়া কাটিব লাগিব আৰু কটাৰ আগতে। এতিয়া আকৌ যাব লাগে পথাৰ মানে ৰোৱনীয়ে ৰুই আছে যে, তাত চাহ এটোপা দি আহোঁগৈ। চাহ দি আহিহে আকৌ ভাত পানী বনাব লাগিব। এতিয়া বনাবলৈ মানে সময়ে পোৱা নাই, ব'লক যাওঁ চাহ। এয়া এতিয়া পথাৰলৈ আহিছোঁ ৰোৱনীক চাহ দিবলৈ বুলি, এয়া চাহ লৈ আহিছোঁ, লাল চাহ আৰু বিস্কুট লগত, বিশেষ একো নাই। ইয়াৰ বেটাই মাৰিছোঁ, বেটাই ইয়াৰ বৰশীও লৈ আনিছে, বৰশী বাব বোলে। মই লগ গৈ লওঁ পথাৰত ৰোৱনী কেইজনী হৈছে, দেখাম বাৰু আপোনালোকক হা। আজি আমাৰ ৰোৱনী আৰু দেই ৰুইছা, কেনেকুৱা লাগিছে ৰুবলৈ? ভালেই লাগিছে, বতৰো ভাল হয় নাই? অঁ এইফালে আমাৰ এতিয়া কিবা এটা বিহু এটা গাব আৰু হয় নাই? ইয়াৰ ৰূপজ্যোতি গগৈ এতিয়া ইয়াৰ একদম গায়ক। ওলাই আমি খেতি কৰিছোঁ, আজি নভুই আমাৰ বৈ ঘৰত হাঁহে, আজি সাঁচে আমি একদম মানে চুলাই দি ধুনীয়াকৈ খাম আৰু পানী দি থৈছে কলহত। তাৰপৰা আমি ঝুমুৰ নাচিম, আমি এনেকুৱাকৈ নাচিম মানে শাওনৰ ভাদৰ মাছে আইন কৰমে ৰাখে আছো সবাই চকি মিলে করমাকে রাইতে আমরা করমাকে চালে।
স্টার্ট বহুত মজা দেখা দেখি ন শাওনৰ ভাদৰ মাছে আই নকৰ মাৰাইকে আছো সবাই সখী মিলে গৰমাকে ৰাইকে তোৰ লগত যোগ দে হাসিব আমরা গৰমাকে ৰাইকে শাওনৰ ভাদৰ মাছে আই নকৰ মাৰাইকে আছো সবাই সখী মিলে গরমাকে রাইকে জুমুন নাচিব আমরা গরমাকে গানে তই জুমুন নাচ আকৌ ডম ডম কি অন্তা তালা ডম ডম হেল্ল' গাইজ এয়া পথাৰৰ পৰা আহিলোঁ মেলিলোঁ আহি মেলি মানে কি চাহ তাহ দি আহিলোঁ আহি মেলি এতিয়া এয়া ভাত বনাইছোঁ এয়া ৰোৱনীয়ে খাবৰ কাৰণে ইয়াত ডাঙৰ বটুৱাতে পাতি দিছোঁ আৰু এক বটুৱা ৰোৱনীয়েও খাব লাগিব আৰু আমিও খাব লাগিব এইফালে পাতিছোঁ মাংস তৰকাৰীকণ এয়া ব্ৰইলাৰ অনা হ'ল এটা এতিয়া এয়া পিঁয়াজ দি পিনে এতিয়া অলপ ভাজি লৈছোঁ ভাজি তাৰপিছত ইয়াৰ লগত আৰু দিম বাৰু কিবা কিবি কি দিম দেখাম এতিয়া প্ৰথমতে এইখিনি ভাজি লওঁ ইয়াতে চব মছলা চছলা গোটেইখিনি দি সানি থোৱা হৈছিলে বাৰু অলপ সময় এতিয়া এয়া ভাজি আছোঁ এয়া মাংসখিনি আৰু অলপ সিজাৰ পাছতে ইয়াতে দিলোঁ ৰঙালাও আলু ইয়াৰ সৈতে আৰু আজি মাংস ভাজিকণ বনাইছোঁ ইয়াৰ ৰঙালাওৰ লগত ব্ৰইলাৰ খাই ভালেই লাগে সেই গতিকে আৰু বতৰটো বাৰু অকণমান ঠাণ্ডা সিমান গৰম নহয় গতিকে আৰু বোলো ৰঙালাওকে খাওঁ সেই বুলিয়ে ল'লোঁ আৰু এতিয়া এইখিনি অকণমান পানী দি দিব লাগিব মোৰ আজি ব্ৰইলাৰ ৰঙালাও ইয়াৰ ভাজিকণ হৈ গ'ল আৰু ইয়াৰ নভুই খানা এইদৰে বনালোঁ আৰু অকণমান জোল কৰিলোঁ অকণমান জোলটো কৰিলে খাই ভাল লাগে ৰোৱনীয়েও খাই ভাল পাব সেই গতিকে বোলো অকণমান জোল টাইপ কৰি দিওঁ এতিয়া হৈ গ'ল এতিয়া আৰু যেতিয়া জলকীয়া ভাজি এখন বনামগৈ কি বনাম দেখাম বাৰু হা আৰু চাটনি এখনো বনালোঁ এতিয়া ইয়াত কি হয় পচলা আৰু জলকীয়া বনাম ভাজি আৰু এইফালে এতিয়া এয়া ভাজি আছোঁ পেটু আৰু সাৰ মোৰ মানে এইবিলাক আৰু কিবা কিবি খাইছে ধুনীয়া আৰু পচলাৰ লগতে বোলো বনাম সেইবুলি আৰু এয়া ভাজি আছোঁ আৰু বুটো দুটামান দি দিলোঁ বুটো আছিলে এতিয়া এইখিনি সিজি গ'ল আৰু সিজি গ'লত এতিয়া ইয়াৰ পচলাখিনি দি দিওঁ হা ইয়াৰ আৰু পচলা জলকীয়া তৰকাৰী হৈ যাব ইমানেই আৰু আজি খানা আইটেম এতিয়া এইখিনি বনাই লওঁ হা চাওঁ কেনেকুৱা কৰিলোঁ টেঙা আৰু তেল পানী হয় ইয়াৰ যিদিনাখন মানে নভুই ৰুৱে সেইদিনাখন ইয়াৰ ৰোৱনীবিলাকক ঘঁহিবলৈ দিয়ে ইয়াৰ ৰোৱনীক আৰু ঘঁহিবলৈ দিলোঁ এতিয়া এয়া আমিও অকণ অকণ ঘঁহি লওঁ ঘৰ আৰু গৃহতবিলাকে ঘঁহা নাই অকণ এয়া ভৰিয়ে হাতে ঘঁহি লওঁ তেতিয়া আৰু মানে ৰোৱাবিলাক কি কাৰণে ঘঁহিব লাগে এইবিলাক হয় ৰোৱা মানে ধানবিলাক ভাল হয় গছবিলাক শীতল হয় সেই গতিকে আৰু ঘঁহিব লাগে এয়া ঘঁহি লওঁ হা হেল্ল' গাইজ ৰোৱনী আৰু হালোৱা সকলোবিলাকে খুৱাই বৈ আজৰি হ'লোঁ আজৰি হৈ এতিয়া এয়া ময়ো ভাত এমুঠি খাই ল'ম বোলো আৰু মোৰ লগত এয়া দিলোঁ ইহঁতি এতিয়া খাই আছে বাৰু এইফালে অৰ্চিতা এইফালে আমাৰ বেটা এতিয়া বোলো আমি তিনিওটাই খাওঁ আৰু লগতে ভাতকেইটা তাৰপিছত আৰু আকৌ কি কি ভিডিঅ' কৰিব পাৰোঁ বাৰু কৰিম হা আজি বতৰটো বাৰু ৰোৱনীয়ে ৰুই ভালেই পালে বৰষুণ অকণমান দিলে ৰাতিপুৱা সময়তে আৰু মানে 8-9মান বজাত আৰু ৰ'দটো সিমান চোকা নহয় যদি ৰ'দ চোকা হয় মানে ৰুবলৈ বহুত হেৰি হয় ৰোৱনী দিগদাৰ পায় ৰুবৰ কাৰণে আজি বতৰটো ভালেই হ'ল সেই গতিকে আৰু ভালেই লাগিলে মনটো ৰুলে আৰু 2.5 বিঘা ৰুলে 8জনী ৰোৱনী এতিয়া ভাতকেইটা মই খাই লওঁ কিহে খাইছোঁ দেখাইছোঁ বা দেখাইছিলোঁ বাৰু বনোৱা তথাপিতো আৰু এতিয়া দেখাই দিছোঁ আকৌ কিহে খাব লৈছোঁ হা এয়াই আৰু আজি আমাৰ নভুই ভাত সাজৰ এইফালে বেটাই মাংস বিচাৰিছে ইয়াৰ ৰঙালাও আলু মাংস বনালোঁ ইয়াৰ এইফালে পচলা জলকীয়া দিলোঁ মাংস অকণমান দিলোঁ এইফালে নেমু আৰু এইফালে চাটনি এইফালে বুট আৰু ভেদাইলতা খাই লওঁ এতিয়া ভাত সাজৰ আকৌ তাৰপিছত কি ভিডিঅ' কৰিব পাৰোঁ কৰিম বাৰু হা এতিয়া প্ৰথমতে খাই লওঁ হেল্ল' গাইজ আকৌ এতিয়া ইয়াৰ গধূলি সময়তে আকৌ ভিডিঅ'টো আৰম্ভ কৰিলোঁ আৰু দিনটো কাম ইটো সিটো আৰু যিদিনা মানে ৰোৱা হয় সেইদিনাখন কাম বহুত হয় মানুহৰ ঘৰত জিৰণি ল'বলৈ তেনেকৈ সময় নাপালোঁ আৰু আকৌ এতিয়া গধূলি ভাত পানী বনাবই হৈ গ'ল এতিয়া আকৌ গধূলি এতিয়া আলহী মাতিছোঁ ভাত খাবৰ কাৰণে কোন আলহী আহিব কাক খুৱাম দেখাম বাৰু হা এতিয়া ভাত পানী বনাই লওঁগৈ তাৰপিছত কিহে বনাম বাৰু দেখাম আকৌ এতিয়া বলক যাওঁ এতিয়া পাকঘৰলৈকে হেল্ল' গাইজ মোৰ ভাতকেইটা
পাতিলোঁ বাৰু ভাতকেইটা পাতি মেলি এতিয়া বোলো এয়া আলু কাটোঁ আলু কাটিবলৈ লৈছোঁ আৰু এইফালে লৈছোঁ পিঁয়াজ এয়া আদা ৰচুন এইখিনি গুচাই ল'ম এতিয়া মানে কি এইখিনি মাংস অকণমান এতিয়া লোকেল মুৰ্গী এটা মৰা হ'ল আলহীক খুৱাবৰ কাৰণে এতিয়া এইখিনি কাটি লওঁ তাৰপিছত লোকেল মুৰ্গীৰ লগত আৰু বনাম কেনেদৰে বনাম দেখাম বাৰু হা এতিয়া প্ৰথমতে বাকলি গুচাই লওঁ তাৰপিছত আৰু লগ পাই আছোঁ এয়া এইখিনি হৈছে এয়া মুৰ্গী মাংস ইয়াতে নিমখ হালধি অকণমান ছিটিয়াই থৈ দিছোঁ সনা নাই বাৰু এনেই অকণমান ছিটিয়াইহে থৈ দিছোঁ আৰু এতিয়া এইখিনি বনাব লাগিব পিঁয়াজ আৰু আলু ৰচুন এইবিলাক আদা কটা হৈ গ'ল এতিয়া এইখিনি বনাই লওঁগৈ ব'লক যাওঁ এইফালে এতিয়া এইফালে মাংসখিনি বনাবৰ কাৰণে এইফালে কেৰাহীত তেল দি ল'লোঁ এয়া তেজপাত এখিলাও দিলোঁ আৰু তেল গৰম হোৱাৰ পাছত এতিয়া দি দিম মাংসখিনি এতিয়া দিম পিঁয়াজখিনি তাৰপিছত দিম মাংস পাহৰিয়ে গৈছিলোঁ চৰি পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱাৰ পাছতে আৰু দি দিম মাংস এয়া প্ৰথমতে মাংসখিনি দি অলপ সময় ভাজি ল'লোঁ ভাজি লোৱা অলপ পাছতে দি দিলোঁ আলু ইয়াৰ লগতে বোলো সিজি থাকক আৰু সেই গতিকে আৰু লগতে দি দিলোঁ এতিয়া এইখিনি ঢাকন মাৰি দিওঁ তাৰপিছত আৰু লাহে লাহে আৰু অলপ সিজাৰ পাছত আৰু অলপ গৰম পানী দিব লাগিব আৰু এইফালে দালি অকণো পাতিব লৈছোঁ ইয়াৰ প্ৰেছাৰ কুকাৰতে দি দিওঁ আৰু গৰম পানী দি দিলোঁ গৰম পানী হৈ আছিলে যিহেতু এতিয়া এইখিনি প্ৰেছাৰ কুকাৰটো গেছত পাতি লওঁগৈ আজি গধূলি আলহী এয়াই দেই এইফালে তপাজৰ এইগৰাকী গুৱাহাটী এই টিকলি চাহ আকৌ শুই ল'লি যে এইফালে দীক্ষা দীক্ষা টোপনি ধৰিছে নি অঁ মোবাইল আৰু এইফালে এগৰাকী বোলে মুখখন নেদেখাই পিঠিটোকে দেখাইছোঁ আৰু দেই পিঠিটো দেখিয়ে মানুহে চিনি পালে পাব আৰু এয়া বাকীবোৰে ভাত খাই বৈ উঠি গ'লে দিহা এতিয়া আমি খাব লৈছোঁ এইয়া এইগৰাকীয়ে খাইছোঁ আৰু চাৰিগৰাকী হয়নে মনালিছা কেনেকুৱা হৈছে খাই লওঁ এতিয়া আমিও আজি আৰু আলহীখন আলহী মানে কি আৰু ঘৰৰ আৰু খালি সিহঁতি গুৱাহাটীত থাকে এতিয়া আৰু গৰম বন্ধত আৰু সকাম খাবৰ কাৰণে আহিছিলে আৰু সেয়া ঘৰৰ কাৰণে আৰু সকলোকে ইয়াত ডিছপাত আৰু নিজে কলপাতত বোলো এনেদৰে খাওঁ তেওঁলোকে ক'লে আৰু এনেদৰে খাওঁ বোলে গধূলি কিমান কাঁহী বাতি ধুই থাকিব হেল্ল' গাইজ আকৌ এতিয়া ভাত পানী খাই উঠাৰ পিছতে আকৌ ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু খাই বৈ উঠি বাচন বৰ্তনো ধুলোঁ ধুই মেলি আজৰি হ'লোঁ হৈ মেলি আৰু আলহীও গ'ল আলহী মানে আৰু ঘৰৰে হয় এগৰাকী ভতিজী ছোৱালী হয় গেলেকীত বিয়া হৈছে আৰু এগৰাকী হৈছে ভতিজা বোৱাৰী তাহাঁতি গুৱাহাটীত থাকে এয়া আহিছিল আৰু সকাম খাবৰ কাৰণে আৰু আজি সেই গতিকে আৰু আমাৰ ঘৰতে বোলো ভাত সাঁজ খাবলৈ নিমন্ত্ৰণ কৰোঁ সেই গতিকে আৰু নিমন্ত্ৰণ কৰিলোঁ খাই বৈ গ'ল আৰু এতিয়া ময়ো শুওঁগৈ আৰু ভিডিঅ'টো বোলো শোৱাৰ আগতে সামৰণি মাৰি লওঁ আৰু মোৰ ভিডিঅ'টো যদি চাই আপোনালোকে কিবা এটা ভাল লাগিলে তেতিয়াহ'লে আৰু লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব তেতিয়া মোৰ নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে অতি সোনকালে পাই থাকিব আজিলৈ গুড নাইট আকৌ লগ পাম নেক্সট ডে নেক্সট ব্লগত বাই বাই